का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সকলো ব্যৱসায়ৰ মূল উদ্দেশ্য হ'ল আৰ্থিকভাৱে লাভৱান হোৱা। গোপালনো ইয়াৰ ব্যতিক্ৰম নহয়। এগৰাকী ব্যক্তি সফল গোপালক হ'বলৈ হ'লে প্ৰথমে তেওঁ সপোন দেখিব লাগিব এগৰাকী সফল গোপালক হোৱাৰ। তেতিয়াহে তেওঁ সফল হ'ব। লগতে গোপামখন সফল কৰি তোলাৰ বাবে তেওঁ দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। ইয়াৰ বাবে তেওঁৰ লাগিব পূৰ্ব পৰিকল্পনা, মূলধন আৰু গোপালনৰ প্ৰাথমিক জ্ঞান। গোপাম এখন আৰম্ভ কৰিবৰ বাবে প্ৰথমে লোকজনক প্ৰয়োজন হ'ব উপযুক্ত স্থানৰ। ইয়াৰ উপৰিও গোপাম স্থাপন কৰিব বিচৰা লোকজনে ওচৰৰ পশু চিকিৎসা বিষয়াৰ সৈতে যোগাযোগ ৰাখিব লাগে। এই বিষয়ে কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত সংলগ্ন মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ নকুল কলিতাই এনেদৰে কয়। যেহেতু আমাৰ কৃষি প্ৰধান ৰাজ্য এখন আৰু ইয়াত বহুত নিবনুৱা আছে, শিক্ষিত যুৱক যুৱতী আছে। চাকৰিটো সকলোৱে নাপায়, আজিকালি সকলোৱে জানে। এতিয়া কথা হ'ল চবৰে ঘৰ চলিবলৈ কিন্তু ইনকাম লাগে, পৰিয়াল চলিবলৈ ইনকাম লাগে, এইটো আমি সকলোৱে জানো। গতিকে যিসকলে গৰু পুহি গাখীৰ বিক্ৰী কৰি ইনকাম কৰি তাৰ জৰিয়তে পৰিয়ালটো পোহপালন দিব বিচাৰে, সেইসকলৰ প্ৰতি মোৰ এটাই অনুৰোধ যে এজন গোপালক অলপ প্ৰফেশ্যনেলিজিম লৈ আগবাঢ়িবলৈ হ'লে এটা ড্ৰিম লাগে, সপোন এটা লাগে। প্ৰথম কথা সপোনটো লাগে। সপোন নোহোৱাকৈ কৰি চাওঁচোন, সময়টো কিল কৰাৰ নিচিনা হয়। গতিকে মই গোপালকসকলক এটাই ক'ম যে এইটো এটা ভাল ইণ্ডাষ্ট্ৰী। কৰি চাওঁচোন এনেকুৱা ধৰণৰ ব্যৱসায় নহয়, এইটো এটা ইণ্ডাষ্ট্ৰী। আজিকালি ডায়েৰী ইণ্ডাষ্ট্ৰী, কাৰণ আমি সকলোৱে জানো ডায়েৰী কিমান প্ৰডাক্ট। গতিকে আমি যদি প্ৰথম ডিচিশ্যন ল'ব লাগিব এটা কনক্ৰিট ডিচিশ্যন। আমি ড্ৰিমৰ পিছতে আমাক লাগিব কনক্ৰিট ডিচিশ্যন যে আমি ডায়েৰী ফাৰ্ম কৰিম আৰু মই এষ্টাব্লিছ কৰি এই এলেকাটোত ইনস্পায়াৰ কৰিম, নিজে উপকৃত হোৱাৰ লগে লগে আৰু মই কিছু সংখ্যক আমি ফাৰ্মাৰক ইনস্পায়াৰ কৰিম। এতিয়া প্ৰশ্নটো হ'ল ডায়েৰী ফাৰ্মখন কৰিবৰ কাৰণত প্ৰথম কথা হ'ল কেপিটেল লাগিব, এটা ইনভেষ্টমেণ্ট। বাকী বিজনেছ যেনেকুৱা তেনেকুৱা ইনভেষ্টমেণ্ট লাগিব। ঠিক তেনেকৈ লেণ্ড লাগিব, মাটি লাগিব, স্কিল লাগিব, যিবিলাক মানে পাৰদৰ্শিতা, যিবিলাক স্কিলবিলাক আমি ডেভেলপ কেনেকৈ কৰা যায় তাৰ বহু ধৰণৰ আমাৰ অপৰচুনিটি আছে শিকাৰ কাৰণত, সেইটো পাব। আৰু এফৰ্ট, নেৰা নেপাৰা এটা প্ৰচেষ্টা এটা কিন্তু লাগিব। ঠিক আছে, এতিয়া ধৰক আপোনাৰ মাটিও হৈ গ'ল, চব হৈ গ'ল, ফাণ্ডটো হয়তো আপুনি লোন নিয়াৰ বাই বেংক আছে, বেংকৰ লগত আপুনি ৰিলেশ্যন কৰি পেলাই আপুনি লোন ল'ব পাৰে, বা চৰকাৰৰ অধীনস্থ বহুত স্কিম আছে, তাৰ পৰাও আপুনি উপকৃত হ'ব পাৰে। এনেকুৱা ধৰণৰ অপৰচুনিটি আছে, বহু অপৰচুনিটি আছে। কিন্তু এই গোটেই কথাখিনি ক'ত গম পাব, এইটো ইম্পৰ্টেণ্ট যে নিয়াৰ বাই আমাৰ পশুপালন পশু চিকিৎসালয় যিবিলাক আছে, গতিকে তেখেতসকলৰ লগত এটা যোগসূত্ৰ ৰাখিলে ফাৰ্মাৰজনে অতি সহজতে তেনেকুৱা ধৰণৰ লোনৰ ব্যৱস্থা বা ফাণ্ডটোৰ ব্যৱস্থাটো তেওঁলোকে কেনেকৈ পাব পাৰি সহজতে গম পাব, ইনফৰ্মেশ্যনটো পাব। ঠিক আছে, ছাপ'জ লোনটো হৈ গ'ল, লোনটো হৈ যোৱাৰ পিছত ফাৰ্মাৰজনে এতিয়া বেনিফিট কি ধৰণে পাব পাৰিব। এতিয়া আমাক ভাল জাতৰ উন্নত জাতৰ গৰু লাগিব। উন্নত জাতৰ গৰু কিনিবলৈ হ'লে আজিকালি চাব লাগিব তাত ডক্টৰজনৰ লগত চাউণ্ডনেছ চাৰ্টিফিকেট বা ডক্টৰজনে ডিক্লেয়াৰ দিব লাগিব গৰুটো যে এইটোৰ প্ৰডাকশ্যন বা তাৰ যিটো গৰু আমি কিনিম, যিজনী আমি গাই গৰু কিনিম
তাৰ মাকজনীৰ কেনেকুৱা গাখীৰ আছিলে, এনেকুৱা ধৰণৰ কিছুমান হিষ্ট্ৰী থাকিব। আৰু সেই হিষ্ট্ৰীবিলাক আচলতে সেইকাৰণে পশু চিকিৎসকৰ জৰিয়তে গৰুটো কি ধৰণৰ গৰু কিনিলে ভাল হ'ব এইটো মানে সহায় ল'ব লাগে। এতিয়া আজিকালি বহুত জাতৰ গৰু আছে, যেনেকৈ ফ্ৰিজেন, হলষ্টেইন ফ্ৰিজেন, ইয়াত খুব বেছি গাখীৰ উৎপাদন হয়। আজিকালি নতুনকৈ আছে, জাৰ্চিটো আছে, আমাৰ জাৰ্চি ক্ৰছবেড আছে। আমাৰ ক্লাইমেটিক জোনৰ কাৰণত জাৰ্চি ক্ৰছবিলাক সচৰাচৰ মানে টিকেবিলিটিটো ভাল, ৰেজিষ্টেণ্ট, বেমাৰৰ ৰেজিষ্টেণ্টটো ভাল। হলষ্টেইন ফ্ৰিজেনটোক হয়তো অকণমান বেছি কেয়াৰ ল'ব লাগে, তেনেকুৱা কথা। আজিকালি গিৰ আহিছে, চাহিৱাল আহিছে, য'ত নেকি তাৰমানে ফেট পাৰ্চেণ্টেজটো হাই, মানে গাখীৰটো ডাঠ। আমি খোৱা মানে গাখীৰৰ যিসকল গাখীৰ খোৱা মানুহ সেইসকলৰ পৰা আমি পাওঁ তেনেকুৱা ইনফৰমেশ্যন কিছুমান। গোহালি ঘৰৰ বাবে স্থান নিৰ্বাচন কৰোঁতে গোপালকগৰাকীয়ে এই কথাবোৰলৈ মন দিব লাগে। গোহালি নিৰ্মাণ কৰিবলৈ লোৱা ঠাইখিনি তুলনামূলকভাৱে ওখ হ'ব লাগে, যাতে পানী জমা নহয়। গোহালিটোত বছৰৰ সকলো সময়তে ৰ'দ পৰিব লাগে। ৰ'দ পৰি থাকিলেহে ঘৰটোৰ মজিয়া আৰু দানা পানীৰ পাত্ৰ আদি শুকান হৈ থাকিব। গোহালি ঘৰটোৰ মলমূত্ৰ, পানী আদি সহজে বাগৰি যাব পৰা হ'ব লাগে। বিশুদ্ধ পানীৰ ব্যৱস্থা থাকিব লাগে। বিজুলী যোগান থাকিব লাগে। গোহালিৰ নিৰ্মাণৰ পাছতে আহি পৰে গাই গৰু নিৰ্বাচনৰ প্ৰসংগ। গাই গৰুজনীৰ দেহাবয়ব সুন্দৰ আৰু লাহি হ'ব লাগে। নোমবোৰ মিহি আৰু নিমজ হ'ব লাগে। মূৰটো দেহৰ বাকী অংশৰ লগত আনুপাতিক হ'ব লাগে। পেটটো ডাঙৰ হ'ব লাগে। দুগ্ধ হীৰাডাল অকোৱা পকোৱা আৰু ডাঙৰ হ'ব লাগে। এই বিষয়ে ডাক্তৰ নকুল কলিতাই এনেদৰে কয়। আপোনাৰ গৰু আনিলেই যেনিবা, গৰু আনিলে আপুনি মেনেজমেণ্ট, যেনেকৈ কিছুমান ৰেকৰ্ড কিপিংটো বহুত ইম্পৰ্টেণ্ট। আমাৰ বহু ফাৰ্মাৰৰ ক্ষেত্ৰত দেখিছোঁ কেতিয়া AI কৰিছিল, যেনেকৈ AI গৰু গৰম হ'লে আমি কৃত্ৰিম প্ৰজনন কৰোঁ, আৰু সেই কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা বুলিও আমাৰ নেয়াৰ বাই পশু চিকিৎসালয়ত থাকে। গতিকে আমাৰ যোগসূত্ৰৰ প্ৰয়োজন, এৱাৰনেছৰ প্ৰয়োজন। এতিয়া কথা হ'ল আমি হাৰ্টটো কেনেকৈ মেনেজমেণ্ট কৰিম। গোটেইকেইটা গাই গৰু যদি ফাৰ্ম এখনত একেলগে আমি যদি AI কৰোঁ বা কনচিভ কৰাওঁ বা গৰ্ভৱতী কৰাওঁ, তেতিয়াহ'লে ফাৰ্মাৰজন এটা সময়ত তাৰমানে ড্ৰাই পৰি যায়। গতিকে সেইবিলাক মেনেজমেণ্ট কৰিব লাগিব। গতিকে AI ৰেজিষ্টাৰ খুব দৰকাৰ, AI ৰেজিষ্টাৰখন খুব দৰকাৰ। ঠিক তেনেকৈ ফিডিং ৰেজিষ্টাৰটো দৰকাৰ। কিছুমান গৰুক এতিয়া ফাৰ্মাৰজনে ইমান অভিজ্ঞ নহ'লেও তেওঁলোকৰ কিন্তু প্ৰেক্টিকেলি কিছুমান অভিজ্ঞতা আছে, যে এগৰাকী গাইৰ ধৰক গাখীৰটো অপটিমাম লেভেল কেতিয়া পাব। গতিকে সেইটো তেওঁলোকে ফিডিঙৰ থ্ৰুদিও জুখিব পাৰে, যে যদি গাখীৰটো কমিছে তেতিয়াহ'লে গাখীৰ মানে দানাটো অকণমান বঢ়াই গৈ এটা সময়ত এটা অপটিমাম লেভেল পাব। গতিকে সেই অপটিমাম লেভেলটোত তেওঁ দানাটো ৰখাই দিব পাৰে। গতিকে তাৰ পৰাও কিন্তু আপোনাৰ ৱেষ্টেজৰ মানে পৰিমাণটো কমি যাব আৰু তেওঁলোক বেনিফিটেড হোৱাৰ চান্স আছে। মিল্ক ৰেজিষ্টাৰো লাগিব, যে এজনী গাই ঘপককৈ কমি যায়, গাখীৰ ঘপককৈ কমি যায়, বিভিন্ন কাৰণত কমি যায়। যদি মিল্ক ৰেজিষ্টাৰটো ডেইলি মিল্ক ৰেজিষ্টাৰটো যদি আমি মেইনটেইন নকৰোঁ, তাৰ বেনিফিট পাৰ্টটো আমি ইনভেষ্টমেণ্ট হৈ থাকিব, কিন্তু তাৰ পৰা ইন ৰিটাৰ্ণ কি পালোঁ বা পৰিমাণটো আমাৰ বেনিফিটৰ হাৰটো কেনেকুৱা হৈছে এইটো ধৰা নপৰে। এনেকুৱা ধৰণৰ বিভিন্ন ৰেজিষ্টাৰ কিন্তু প্ৰয়োজন, আৰু ফাৰ্মাৰসকলে নিজাববীয়াকৈ খুব সহজ সৰলভাৱে তেওঁলোকে এই ৰেজিষ্টাৰবিলাক মেইনটেইন কৰিব পাৰে। তথ্য পাতি সঠিকভাৱে লিপিবদ্ধকৰণ অবিহনে এখন গোপাম কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। তথ্য পাতি ভালদৰে ৰাখিলেহে পাম এখনৰ লাভ লোকচানৰ হিচাপ পোৱা যায়। বেমাৰ আজাৰৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই বিষয়ে ডাক্তৰ নকুল কলিতাই এনেদৰে কয়। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ঠাই বিশেষে বেলেগ বেলেগ বেমাৰো হয়, এইটোও গুৰুত্ব দিব লাগিব। মই কেইটামান কমন বেমাৰৰ কথা ক'ম। কমন বেমাৰ, কাৰণ ডেইৰী ফাৰ্মাৰবিলাকৰ যাতে উপকাৰ হয়, তেওঁলোক যাতে উপকৃত হয়, বা যাতে আগতীয়াকৈ তেওঁলোকে এই বেমাৰকেইটাৰ কথা শুনাৰ পিছত সতৰ্কিত হ'ব পাৰে, মই তেনেকুৱা ধৰণৰ কেইটামান বেমাৰৰ কথা, বহুত অজস্ৰ বেমাৰ আছে। গতিকে তাৰ ভিতৰত কিছুমান ফেটেল ডিজিজ আছে, য'ত নেকি ফাৰ্মাৰৰ বহুত লষ্ট হয়। যেনেকৈ আমি হেল্ডি হৈ থাকিব যেনেকৈ বিচাৰোঁ আমি মানৱ জাতিয়ে, ঠিক তেনেকৈ
গৰুখিনিক একদম হেল্ডি হ'বৰ কাৰণত আমাৰ কিছুমান ভেকচিন আছে, কিছুমান বেমাৰ আছে যিবিলাক বেমাৰ নেকি হ'লে ফাৰ্মাৰৰ বহুত লষ্ট হয়, ইভেন গৰু মৃত্যুমুখতো পৰে। গতিকে এজন ফাৰ্মাৰৰ 10 লিটাৰ 12 লিটাৰ গাখীৰ দি থকা এজনী গাই যদি হঠাতে মৃত্যুমুখত পৰে বহুত লষ্ট হয়। মই 1 নম্বৰতে কৈছোঁ যেনেকৈ ফুট এণ্ড মাউথ ডিজিজ বুলি কয়, FMD বুলি কয়। FMD বেমাৰত গৰুৰ মৃত্যু হাৰটো কম, কিন্তু প্ৰডাকশ্যন লেভেলটো বহুত ডাউন হৈ যায়। আৰু এইটো ভাইৰেল ডিজিজ, গতিকে ভাইৰেল ডিজিজৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে অভিজ্ঞতা হৈছে আজিকালি। কৰোণা ভাইৰাছে আমাৰ মানৱ জাতিৰ কেনেকুৱা মানে এফেক্ট কৰিছিলে, গতিকে ঠিক তেনেকৈ FMDটো তেনেকুৱা। এটা গৰুৰ হোৱাৰ লগে লগে গোৱালিটোত যিমানখিনি গৰু আছে সেইখিনি গৰুৰ গোটেইবিলাক তাৰমানে হৈ যোৱাৰ সম্ভাৱনাটো 99.9%। গতিকে ফাৰ্মাৰজনৰ যথেষ্টখিনি ক্ষতি হয় আৰু সেই হেল্থটো ঘূৰাই আনিবলৈ বহু টাইম লাগে বা কষ্টলি হয়, তাৰ ট্ৰিটমেণ্টটোও কষ্টলি। আমি যিবিলাক এণ্টিবায়'টিক বা আদি কৰি আমি ব্যৱহাৰ কৰিব লাগিব, গতিকে সেইটো বৰ কষ্টলি। আমি সেইখিনি নুভুগিবৰ কাৰণত আমি যদি আগতীয়াকৈ FMD ভেকচিনৰ আমি ডিজিজৰ ভেকচিনখিনি কৰি লওঁ, তেতিয়াহ'লে আমি তাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। যেনেকৈ HSBQ, এইটো এটা ফেটেল ডিজিজ। HSBQ হ'লে খুব ট্ৰিটমেণ্ট কৰিবলৈ টাইম খুব কম পায়, মানে উইদিন 24 আৱাৰ্ছৰ ভিতৰত ট্ৰিটমেণ্টটো যদি আমি দিব পাৰোঁ বা এইটো যদি ডায়েগনচিছ কৰিব পাৰোঁ। কিন্তু দেখা যায় বহু ফাৰ্মাৰে সেই বস্তুটো কিবা বেলেগ বেমাৰ বুলি ভাবি আজিও ট্ৰেডিশ্যনেলি ট্ৰিটমেণ্ট চলাই থাকে কিছুমান। তথাপিও কৈছোঁ যে তেনেকুৱা ক্ষেত্ৰত বহু মানে গৰু মৃত্যু হোৱা দেখা পাইছোঁ। মুঠতে এজন গোপালকে গোপালনক ব্যৱসায় বা বৃত্তি হিচাপে গ্ৰহণ কৰিলেহে তেওঁ সফল হ'ব। গোপালনৰ দ্বাৰা বৰ্তমান অসমৰ বহুলোকে স্বনিয়োজনৰ পথ বিচাৰি পাইছে। এয়া চাংসাৰী বলাইবিলৰ এনে এগৰাকী সফল গোপালক তাজিৰুদ্দিন আলীৰ গোপাম। 25 বছৰ পূৰ্বে মাত্ৰ এজনী গাইৰে গোপালন আৰম্ভ কৰা আলীৰ পামত বৰ্তমান দৈনিক প্ৰায় 100 লিটাৰ গাখীৰৰ উৎপাদন হয়। আহকচোন তাজিৰুদ্দিন আলীৰ মুখেৰে শুনো তেখেতৰ সফলতাৰ কাহিনী। আমি যে এই গোপামখন দেখিছোঁ আপোনাৰ, কিমান বছৰমান আগতে আৰম্ভ কৰিছিলে? মোৰ এটা অনুমান 28 বছৰমান হৈছে। প্ৰথম কেইজনী গাইৰে কৰিছিলে? প্ৰথম মই এজনী কৰিছিলোঁ, তাৰপিছত এটা এটাকৈ এনেকৈ বাঢ়ি বহুতকেইটাই হৈ গ'ল। হোৱাৰ পিছতো আৰু ইমান ৰাখিবও নোৱাৰোঁ, কেতিয়াবা 2-এটা বিক্ৰীও কৰি দিওঁ, কিবা বুঢ়া হ'ল কিবা হ'ল। বাকী চলবিলাক পাৰাখিনিত যিকেইটা মোক দৰকাৰ সেইখিনি মই ৰাখি আছোঁ। প্ৰথম আপুনি থলুৱা গৰু কিনিছিলে নে উন্নত জাতৰ? থলুৱা গৰু কিনিছিলোঁ। আৰু এতিয়া কিন্তু আপোনাৰ বৰ্ণশংকৰ গৰু আছে নহয় জানো? সেই আপুনি এজনী থলুৱা গৰুৰ পৰা আহি ধৰক আজি 28 বছৰমানৰ পিছত এই অৱস্থাটো পাইছে। বৰ্তমান আপোনাৰ গড়ে দৈনিক গাখীৰৰ উৎপাদন কিমান মান হয়? মোটামুটি 2 টাইম মই ধুৱাওঁ গাই, ধোৱাৰ পিছত 80ৰ পৰা 100 এইখিনিয়ে হয়। এই গাখীৰ তাৰ এইখিনিৰ পৰা তলত আহিলেও মই গাই ল'ব লগা বাঢ়াব লাগে, আৰু কমিলেও তাৰমানে আৰু বেচিব, যেতিয়া কমি যাব অলপ গাই আকৌ মই বাঢ়াই দিওঁ 2-এটা। মানে আপুনি ধৰক নিয়মীয়াকৈ যাতে 80ৰ পৰা 100 লিটাৰ গাখীৰৰ উৎপাদন হয়, সেই পদ্ধতিটো আপুনি মেইনটেইন কৰি আছে। হয়। আৰু আপোনাৰ এই গাখীৰখিনি ক'ত বিক্ৰী কৰে? মই আমাৰ ওচৰতে আমাৰ মিঠাই দোকান আছে, তাত দিওঁ। আৰু ধৰ কিছুমান আমাৰ গাঁৱলীয়া মানুহ 2-1 লিটাৰ এনেকুৱা কিনি থাকে, 2 টাইমে লয়। আৰু মোৰ গাখীৰ বেচাৰ কাৰণে কিন্তু অসুবিধা পোৱা নাই। মানে গাখীৰ বাঢ়িলেও আপোনাৰ বজাৰখন আছে? আছে। আৰু আমাৰ যি পশুপালন বিভাগ আছে বা পশু চিকিৎসালয় আছে আপোনাৰ ওচৰতে, এই পশুপালন বিভাগৰ পৰা আপুনি সহায় সহযোগিতা কেনেকুৱা পাই আহিছে? কেতিয়াবা কিবা দৰকাৰ হ'লে মই বিচাৰিলে পাওঁ, বাছ এইখিনিয়ে আৰু। আপুনি ভেকচিন দিয়ে নিয়মীয়াকৈ? হয়, নিয়মীয়াকৈ ভেকচিনো পাওঁ। ভেকচিন কি বেমাৰৰ দিয়ে আপুনি জানে নেকি? মই এইটো এটা এই গল যে ভোকলা, এই কিবা আমি ভোকলা বুলি কওঁ, আমি গাঁৱলীয়া মানুহ ভোকলা বুলি কয়, সেইটোৱে। আৰু এটা আছে এই চব্বকত পৰা, এইকেইটাই আৰু। আৰু গৰু গৰম হ'লে কি বেজি দিয়ে নে কি কৰে? এয়াও গৰম, এয়াই কৰে। হয়। এতিয়া মানে আপোনাৰ যিখিনি পাছৰ গৰু হৈছে আপোনাৰ পোৱালিবিলাক, গোটেইখিনি মানে এয়াৰ ফলতে কৰাই হয় গোটাই, বেলেগ এতিয়া মোৰ সাৰৰ ব্যৱস্থা নাই। আৰু আপোনাৰ কিমানজনীয়া পৰিয়াল এই গোপালনৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে? এতিয়া বৰ্তমান 4জন।
আমাৰ ৰাজ্যত গাহৰিৰ পৰা হ'ব পৰা বিভিন্ন ৰোগৰ বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু স্বাস্থ্য কেন্দ্ৰৰ সহকাৰী গৱেষণা বিষয়া ডাক্তৰ প্ৰাঞ্জল শইকীয়াই এনেদৰে কয়। সাধাৰণতে গাহৰিবোৰ আমাৰ ইয়াৰে গাহৰিবোৰ যদিও বেমাৰ আজাৰৰ কাৰণে যথেষ্ট কমকৈ হয়, কিন্তু তথাপি ভেকচিন কৰিলেও বা কিবা কৰিলেও যিকোনো কাৰণে বেমাৰ হয়েই, গতিকে সাৱধানতা ল'বই লাগিব। মেইন বেমাৰবোৰ হয় আমাৰ আটাইতকৈ হেম্পাৰ কৰা বেমাৰটো হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ, এটা ভাইৰেল ফিভাৰ। ধৰক সোৱাইন ফিভাৰ হ'লে গাহৰিতে নোখোৱা হয়, জ্বৰ উঠে, পায়খানা হয়, আৰু ধৰক 50% গাহৰি মৰে, কিন্তু তাৰ প্ৰতিকাৰ হিচাপে ভেকচিন দিয়া হয়। আৰু ধৰক 2 মাহ বয়সত গাহৰিটোক ভেকচিন দিব লাগে, আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে ভেকচিনটো ৰিপিট কৰিব লাগে। ঠিক আন এটা বেমাৰ আছে ধৰক ফাফৰ ধৰা বেমাৰটো গাহৰিৰ হয়, ছালৰ বেমাৰটো হয়, সোৱাইন এৰিফিলিছ বুলি যিটো কয়। তাৰ কাৰণেও গাহৰিটো নমৰে, কিন্তু ছালখন বেয়া হয় আৰু ৱেইটটো যথেষ্ট কমি যায়, ৰক্তহীনতাত ভোগে। আৰু তাৰ বেমাৰৰ ধৰক ট্ৰিটমেণ্টটো কৰিলে, সময়ত ট্ৰিটমেণ্টটো কৰিলে, পশু চিকিৎসকৰ কণ্টেক্ট কৰিলে ভাল কৰিব পৰা যায়। এতিয়া নতুনকৈ এটা যোৱা 4 বছৰমানত নতুন বেমাৰে বৰ দিগদাৰ দিছে আমাৰ গাহৰি উদ্যোগটোক, সেইটো হ'ল ASF। ASFটোতো যোৱা ধৰক 2000 চনৰ পৰা এতিয়ালৈ অলপ বছৰকৈ চলিয়ে আছে। লাষ্ট আউটব্ৰেকটো আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হৈছে, যাত 100% মৰ্টেলিটি এতিয়াও, ভেকচিনেশ্যন নাই। গতিকে ASFটো বচাবৰ কাৰণে আমাৰ মেইন কথাটো হৈছে বায়'চিকিউৰিটি, অৰ্থাৎ ফাৰ্মখন এনেকৈ বনাব লাগিব য'ত মানুহৰ জনবসতি কম, অলাগতিয়াল জীৱ জন্তু বা অলাগতিয়াল মানুহৰ অহা যোৱাটো বন্ধ হ'ব লাগে। ফাৰ্মখন সদায় ওখ জেগাত হ'ব লাগে, ৰ'দ থাকিব লাগে, ড্ৰেইনেজ ছিষ্টেমটো খুবেই ভাল হ'ব লাগে। গাহৰিক দিয়া দানা পানীখিনি যদি ৰৈ যায় তৎক্ষণাত চাফ চিকুণ কৰি দিব লাগে, নহ'লে ASFটো হ'লে পটককৈ বচাব পৰাটো টান। আৰু লক্ষণটো পটককৈ গম নাপায়, সাধাৰণ বেমাৰ বুলি বহুতে ভাবি থাকে, কিন্তু পিছলৈ মৰ্টেলিটিটো বহুত বেছি হৈ যায়। আৰু তাৰ বায়'চিকিউৰিটিটো কৰিবই লাগিব। ধৰক যদি কিবা দানা চানা আনেও সেইখিনি সদায় এদিন আগতে আনি পেলাই দূৰত জমা কৰিব লাগে, তাৰপিছতে গাহৰিক খাৱাৰ ব্যৱস্থা কৰিব লাগে। ট্ৰেন্সপৰ্টেশ্যনটো হ'লেও মানুহ অনাগতীয়াল মানুহ সোমাবলৈ দিব নালাগে ফাৰ্মত। তাৰোপৰি চেনিটেশ্যনটো খুবেই জৰুৰী। ছ'ডিয়াম হাইপক্সাইড বুলি এটা এণ্টিভাইৰেল ড্ৰাগছ আছে, সেইটো ব্যৱহাৰ কৰিব লাগে। তাৰপৰি K45, K904, L185 নামৰ কিছুমান এণ্টিভাইৰেল ড্ৰাগছ পোৱা যায়, সেইবোৰ ব্যৱহাৰ কৰিলেও এই বেমাৰটোৰ পৰা কিছু হাত খাই থাকিব পৰা যায়। তথাপি যিমানে চেষ্টা নকৰক কেলৈ ফাৰ্ম এখনত বেমাৰ হ'বই, গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সাৱধানতা ইয়াৰ মূল ল'ব লাগিব, অন্যথা অলপ অসুবিধা হয়। সেয়েহে আমাৰ ৰাজ্যৰ গাহৰি পালকসকলে গাহৰি পামখন যিমান দূৰ সম্ভৱ ৰোগমুক্ত কৰি ৰাখিবলৈ উদ্যোগ গ্ৰহণ কৰা উচিত। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा PM किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक PM किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है।
जिसमें बिना किसी बिचौलिए के किसानों को सीधे किश्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।